মৰমৰ ছাত্ৰ-ছাত্ৰীসকল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ইংলিছ সাবজেক্টৰ গ্ৰামাৰৰ এটা টপিকস ট্ৰান্সফৰমেশন অফ সেন্টেন্স সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ এটি ভিডিঅ' লৈ আহিছো যাতে এইবাৰ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলৰ কিছু সকাহ লাভ কৰে ট্ৰান্সফৰমেশন অফ সেন্টেন্স ইয়াক সাধাৰণতে বাক্যৰ পৰিৱৰ্তন বুলি কোৱা হয় সাধাৰণতে এছাৰ্টিভ সেন্টেন্সত থাকে নিগেটিভলৈ কৰিব লাগে এফাৰ্মেটিভত থাকে ইন্টাৰোগেটিভত কৰিব লাগে টেক কুৱেশ্যন আস্ক কুৱেশ্যন WH কুৱেশ্যন এছাৰ্টিভ টু এক্সক্লেমেটৰী ডিগ্ৰীজ অফ কম্পেৰিছন সিম্পল কমপ্লেক্স কম্পাউণ্ড এই 8টা টপিকছৰ ওপৰত ট্ৰান্সফৰমেশন অফ সেন্টেন্স হোৱা দেখা যায় পৰীক্ষাত কুৱেশ্যনটো আহিলে এনেদৰে আহে ৰিৰাইট এনি 4 অফ দ্য ফলোইং সেন্টেন্স ডু এজ ডিৰেক্টেড So প্ৰথমতে মই এটা সেন্টেন্স লৈ আহিছো Calcutta is bigger than any other city in India change into positive degree জলৈ নিব দিয়ে সেইটো চোৱাৰ আগত ছাত্ৰ-ছাত্ৰীসকলে লক্ষ্য কৰিব লাগিব যে কোনটো প্যাটাৰ্ণত আছে পজিটিভত আছে নে কম্পাৰেটিভত আছে নে সুপাৰলেটিভত আছে যেহেতু আমাৰ এই বাক্যটো বিগাৰ মানে বিগাৰ কম্পাৰেটিভ ডিগ্ৰী দিয়া আছে গতিকে আমাক ইয়াত টাৰ্ন কৰিব লাগে পজিটিভলৈ যেতিয়া ডিগ্ৰীজ অফ কম্পেৰিছন কৰা হয় মানে বিশেষণৰ তুলনা কৰা হয় পজিটিভ ডিগ্ৰীলৈ নিবলৈ হলে নো আদাৰ ফ্ৰম ব্যৱহাৰ কৰা হয় এতিয়া নো আদাৰ চিটিটো আমি লৈ আহিলো ইন ইণ্ডিয়া ইজ এজ বিগ এজ এডজেক্টিভ এজ আচলতে এজ এডজেক্টিভ এজ এইটো এতিয়া আমি বিগটো লৈ আহিলো হিয়াৰ বিগ ইজ কল এডজেক্টিভ ইয়াত বিগটোক এডজেক্টিভ বুলি কোৱা হয় বিশেষণ কালকাট্ৰা আমি লৈ আহিলো আৰু আমি পজিটিভলৈ নিলো যিহেতু ব্ৰেকেটত পজিটিভ ডিগ্ৰীটো দেখুৱাই দিলো এতিয়া এনে ধৰণৰ বাক্য পজিটিভলৈ নিলে তোমালোকে নো আদাৰ ব্যৱহাৰ কৰিব পাৰা আৰু কম্পাৰেটিভত নিলে দেন এনি আদাৰ ব্যৱহাৰ কৰিব পাৰা আৰু সুপাৰলেটিভত নিলে এনে ধৰণৰ হ'ব কালকাট্ৰা ইজ দ্য বিগেষ্ট সিটি ইন ইণ্ডিয়া এটো সুপাৰলেটিভ ডিগ্ৰী এনেকুৱা ধৰণৰ এটা 1 মাৰ্কছৰ কুৱেশ্যন থাকিব আমি আন এটা বাক্যলৈ যাওঁ দিস ইজ দ্য বেষ্ট বুক অন দ্য সাবজেক্ট এটো চেঞ্জ ইনটু কম্পাৰেটিভ ডিগ্ৰী এটা বেষ্টটো আছে সুপাৰলেটিভ ডিগ্ৰী গুড বেটাৰ বেষ্ট দিস ইজ বেটাৰ দেন এনি আদাৰ বুক অন দ্য সাবজেক্ট এটা বেটাৰ হৈছে এটো গুডৰ পৰা আহিছে বেটাৰ দেন এনি আদাৰ এতিয়া এটো আমাৰ হৈ গল কম্পাৰেটিভ ডিগ্ৰী ইয়াকে আমি যদি পজিটিভ কৰো তেতিয়া হলে হ'ব নো আদাৰ বুক অন দ্য সাবজেক্ট ইজ এজ গুড এজ দিস সো এটো আমি পজিটিভ ডিগ্ৰীটো দেখুৱাই দিলো ইয়াৰ পিছতেই অহা দেখা যায় যে ট্ৰেক কুৱেশ্যন তো ৰুলছ অফ ট্ৰেক কুৱেশ্যনত আমি লক্ষ্য কৰিম যদি হে এফাৰ্মেটিভ ষ্টেটমেন্ট হয় নিগেটিভ হ'ব ট্ৰেক আৰু নিগেটিভ ষ্টেটমেন্ট হলে এফাৰ্মেটিভ ট্ৰেক হ'ব এতিয়া এজ লাইক এক্সাম্পল হি ইজ হেপি ইয়াত ডট দি পেলাই এনেকুৱা এটা কুৱেশ্যন মাৰ্ক দিব ইয়াত দেখুৱাই দিব এড এ ট্ৰেক কুৱেশ্যন এতিয়া হি ইজ হেপি এটো যেটো পজিটিভত আছে সদৰ্থক হৈ আছে গতিকে ইজ নট হি হ'ব যদি ইয়াত সাবজেক্টটো যদি মেস্কুলিন জেন্ডাৰ থাকে তেতিয়া হলে হি হ'ব আকৌ যদি ফেমিনিন থাকে তেতিয়া হলে সি হ'ব মানে নাউনৰ ঠাইত এটো প্ৰনাউন হোৱা দেখা যাব আৰু আমি লক্ষ্য কৰিম এফাৰ্মেটিভ নে নিগেটিভ যদি ষ্টেটমেন্টটো এফাৰ্মেটিভ হয় আমাৰ ট্ৰেক খদাই নিগেটিভ হ'ব আৰু নিগেটিভ ট্ৰেক হলে আমাৰ যেটো নিগেটিভ ট্ৰেক হ'ব আৰু যদি আমাৰ নিগেটিভ ষ্টেটমেন্ট হয় তেতিয়া হলে এফাৰ্মেটিভ ট্ৰেক হ'ব এটো আমাৰ প্ৰথম চাবলগীয়া বিষয় ইয়াৰ পিছতে আমি সাম টেন্সৰ কথা টেন্সত যদি হে টেক কুৱেশ্যন খদাই টেন্স মতে হয় সাবজেক্টৰ হলনি টেক কৰাত আমি কিছু নিয়ম প্ৰণয়ন কৰিব লাগিব এটা ওয়েন্ট এটো গো পৰা আহিছে গো ওয়েন্ট গন এতিয়া আমি ইয়াত ৰাম টু মেস্কুলিন গতিকে আমাৰ ইয়াত ডিড নট হি হ'ব মানে তেনে ধৰণে কৰা দেখা যায় এটো কপিল দেৱ বল্ড ওয়েল ঠিক তেনেকৈ ডিড নট হি তেনে ধৰণে কৰা অহা দেখা যায় পৰীক্ষাত হি ইজ সো লেজি that he cannot shine in life make it a simple sentence যেহেতু আমাৰ so that ব্যৱহাৰ কৰা হৈছে বাক্যটো কমপ্লেক্সত আছে সিম্পলছত নিলে আমাৰ টু এটো টু এ উ বুজায় তেওঁ ইমান দুৰ্বল যে টু চাইন ইন লাইফ তেনে ধৰণৰ হ'ব আমি এনে ধৰণে যদি হে so that থাকে কমপ্লেক্সত তেতিয়া হলে সিম্পললৈ নিউতে টু ব্যৱহাৰ কৰিব লাগে এখিনি আজি মই দেখুৱালো ইয়াৰ পিছত আকৌ এটা ভিডিঅ লৈ আহিম সকলোৱে যদি ভাল পাইছে লাইক কমেন্ট কৰিব থ্যাংক ইউ